এডুকেশ্যন TKSM চেনেল সকলোকে স্বাগতম জনাইছোঁ। চ' এটা গ্ৰেড 4 পোষ্ট ওলাইছে আৰু এই পোষ্টটো হৈছে নগাঁও জুডিচিয়েল মেজিষ্ট্ৰেটৰ ফালৰ পৰা। ইয়াতে কোনে কোনে এপ্লাই কৰিব লাগিব, কেনেকুৱা ধৰণৰ পোষ্ট কৈ আছোঁ বাৰু। প্ৰথম কথা, ইয়াত 5টা পোষ্ট ওলাইছে। ক্লাছ 8 লেভেল হ'লে হ'ল আৰু হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত হ'ব নোৱাৰে কিন্তু, গতিকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াতে দিয়াই আছে আপোনালোকৰ স্কেল দিয়াই আছে, লগতে কেটেগৰী আনৰিজাৰ্ভৰ 3টা, OBC 2টা। গতিকে ইয়াৰ কাৰণে কম পোষ্ট থাকিলে সদায় এপ্লাই কৰিব লাগে, এইটো মনত ৰাখিব, কাৰণ কম পোষ্টত বহুতে গুৰুত্ব নিদিয়ে। আৰু দ্য কেণ্ডিডেট মাষ্ট নট বি 18 বছৰৰ তলত হ'ব নোৱাৰে আৰু 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব। কোৱালিফিকেশ্যনটো গমাই পালে ক্লাছ 8 পাছ, লগতে হায়াৰ ছেকেণ্ডেৰী ওপৰত হ'ব নালাগিব। আৰু ইয়াতে আপোনালোকৰ কি হ'ব, ইয়াতে লিষ্ট অফ এলিজিবল কেণ্ডিডেট ডাটা ভাইভা ইণ্টাৰভিউ উইল বি হেং দ্য অফিচিয়েল ন'টিছ বৰ্ড। ইয়াতে প্ৰথমতে www.nagaon.judiciary.gov.in এইটো ৱেবছাইটত ভিজিট কৰিব। তাৰে পিছত এপ্লাইটো কৰিব পাৰিব। লগতে এপ্লিকেশ্যন ফৰ্মখনো মই ডেছক্ৰিপশ্যনত বাৰু লিংক এটা দি দিম, তাত গৈ ডাউনলোড কৰিব পাৰিব। এপ্লাই প্ৰচেছটো সহজে হ'ব আৰু নো ছেপাৰেট কল লেটাৰ্ছ উইল বি ইছ্যুড টু দ্য কেণ্ডিডেটছ ফ্ৰম দ্য অফিচিয়েল ৱেবছাইটতে গোটেইখিনি পাই যাব আপোনালোকে। আৰু ইয়াতে আপোনালোকৰ যিহেতু অফলাইন হ'ব, গতিকে ড্ৰপ বক্সত এপ্লিকেশ্যন ফৰ্মখন পোষ্ট আপোনালোকে দিব লাগিব। মানে ইয়াতে অফলাইন হ'ব যিহেতু এইটো, সেইকাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফৰ দ্য পোষ্টৰ নাম লিখিব। দ্য এপ্লিকেণ্ট শুড ৰিচ দ্য অফিচত গৈ কিনে তাত ড্ৰপ বক্সত দি দিলে হৈ যাব। গতিকে আৰু নগৰ যিটো এড্ৰেছ আছিল সেই এড্ৰেছটোতে দিব লাগিব, অফিচৰ এড্ৰেছত। গতিকে নগৰ যিখিনি ওচৰে পাঁজৰে কেণ্ডিডেটছ আছে তেওঁলোকৰ কাৰণে বেছি সুবিধা হ'ব, কাৰণ তেওঁলোকৰ নিজৰ ডিষ্ট্ৰিক্ট যিহেতু, সেইকাৰণে। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক। কিবা আপডেট আহিলে বাৰু আকৌ জনাই থাকিম। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।